সো এইটো যিটো আপুনি ইনকিউবেটৰ দেখিছে এইটো মানে জাষ্ট বনাই লৈ কিনে আপোনাৰ ডেলিভাৰী কৰিম আপোনাৰ দেখা পাইছে মই কানেকশ্যন কৰি কিনে জাষ্ট চেক কৰি আছোঁ ইয়াত আপুনি XM মানে M452 ৰিং ইউজ কৰিছোঁ আৰু ইনকিউবেটৰটোৰ চেলটো চাব পাৰে ধুনীয়া আপোনাৰ কাষ্টমাৰে যেনেকৈ কৈছিল মানে ফুল ভিতৰৰ ফালে থাকিলে কিছুমানে কয় না আপোনাৰ ধৰক অলপমান ডেক'ৰেশ্যন টাইপত লাগে বোলে যেনেকৈ আপুনি বিচাৰে সেনেকৈ আপোনাৰ বনাই দিয়া যায় আৰু চাওক মই বৰ্তমান বনাই আছোঁ জাষ্ট মানে ৰেডি হোৱা নাই মালটো চাওক মই দূৰৰ পৰা আপোনাক দেখাই দিছোঁ এই চাওক এতিয়া বৰ্তমান প্ৰায় ৰেডি হৈ গ'ল দুটা ভিডিঅ' মানে লগাই দি কিনে আপোনাক ভিডিঅ'টো বনাইছোঁ আৰু চাওক ভিতৰৰ ফালে আপোনাৰ ট্ৰেবিলাক দুখন ফিটিং কৰি টেঞ্চৰবিলাক সেনেকৈ ৰাখিব লাগে কণীৰ মাজত ৰাখিব লাগে আৰু এইটো চাওক পাল্প এটা যদি হৈ যায় কাৰণ এইটো 200-250 কেপাচিটিৰ ইনকিউবেটৰ হয় সৰু হয় কিছুমানে সৰু বিচাৰে চ' এনেকৈ আপুনি চাওক আৰু এইফালে এইটো ফগাৰ যিটো আপোনাৰ ভিতৰ ফালে দি এনেকৈ পিছফালে দি ওলাই লৈ কিনে আপোনাৰ ফিটিং কৰিব পাৰে আৰু ফগাৰটো ফিটিং কৰাৰ কাৰণে আপোনাৰ এইটো চাওক পিনটো এনেকৈ ফিটিং কৰিব লাগে আৰু এই বেগটো আপোনাৰ দিব লাগিব এই ফিমেল প্লাগ এটা বাহিৰৰ ফালে ওলাই যায় তাতে আপুনি এইটো ফিটিং কৰি দিলে হৈ যাব ঠিক আছে চ' আপুনি চাৰ্কিটখন চাব পাৰে মই চাৰ্কিটখন আপোনাৰ M452 চাৰ্কিট দিছোঁ আৰু 12 ভল্টৰ যিটো এডাপ্টাৰ এইবিলাকেৰে আপোনাৰ পাৱাৰ যায় দুডাল হ'ব আপোনাৰ যিটো বৰ্ডত যাব আৰু চাওক এইটো আপোনাৰ চাৰ্কিট হয় আপোনাৰ ইয়াতে টেম্পাৰেচাৰ বৰ্তমান আপোনাৰ মই 26.5 আহি আছে কাৰণ ভিতৰত মই জাষ্ট অন কৰিছোঁ আৰু 93.9 আছে এইটো সময় যেতিয়া আপোনাৰ লাইটটো জ্বলি গৰম হৈ থাকিব হিউমিডিটিটো কমি যাই থাকিব আৰু টেম্পাৰেচাৰটো বাঢ়ি যাই থাকিব সেইটো আপোনালোকে সকলোৱে জানে মই আৰু নকওঁ আৰু বেছিকৈ এইটো চাওক যিটো বাঢ়ি আছে আৰু ভিতৰ ফালে চাওক এইটো লাইট ফেন গোটেইখিনি জ্বলি আছে কানেকশ্যনবিলাক চাওক মানে পৰিপাটিকৈ কানেকশ্যনবিলাক কৰা যায় মানে জংগ বংগ বা এনেকুৱা ক'ৰবাত তাৰ কভাই যাই আছে কিবা শ্বৰ্ট কৰিব সেনেকুৱা নহয় একদম পৰিপাটিকৈ বনোৱা যায় যাতে মানে ক'তো মানে শ্বৰ্ট চাৰ্কিট হোৱাৰ চান্স নাথাকে তো সেনেকৈ বনোৱা যায় আমাৰ ইনকিউবেটাৰ আৰু চাওক ট্ৰেবিলাক দুখন ট্ৰে বাহিৰত আছে দুখন ট্ৰে ভিতৰত আছে আৰু দূৰৰ পৰা আমাক ইনকিউবেটাৰটো দেখাই দিছোঁ চাওক একদম ধুনীয়া মৰম লগা আপোনাক যদি এনেকৈ ইনকিউবেটাৰ আপোনাক লাগে তেতিয়াহ'লে আপুনি মোক কণ্টেক্ট নাম্বাৰ মোৰ তাতে আছে এইটো মোক জনাব পাৰে কণ্টেক্ট নাম্বাৰটো স্ক্ৰীণতো আছে ডেছক্ৰিপশ্যন বক্সতো মোৰ কণ্টেক্ট নাম্বাৰটো দিয়া আছে মোবাইল নাম্বাৰ দিয়া আছে হোৱাটছএপো কৰিব পাৰে বা ফোনো কৰিব পাৰে আৰু দামটো ভেৰি কৰে মানে কি চাৰ্কিট লৈ ভেৰি কৰে কিছুমানে ভাল চাৰ্কিট মানে দামী চাৰ্কিট লগাই দামটো বাঢ়ি যায় আৰু কেতিয়াবা নৰ্মেল চাৰ্কিটতো কিছুমানে কয় নৰ্মেল চাৰ্কিটতো হৈ যাব নৰ্মেল চাৰ্কিটত আমাৰ বনাই দিয়া যায় গোটেইখিনি আপোনাৰ ক'লোঁ গতিকে যদি এই ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ধন্যবাদ